সমগ্ৰ অসমৰ লগতে হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰটো সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থা NHM অসমৰ কৰ্মচাৰীয়ে পালন কৰে কৰ্মবিৰতি কাৰ্যসূচী। স্থায়ী পদত নিযুক্তি, সমকামত দৰমহা আয়োগ প্ৰদান আদি বিভিন্ন দাবীত পালন কৰে এই কৰ্মবিৰতি। এই কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়। মই ইয়াতে অহা নিউজ চেনেলক ধন্যবাদ জনাইছো। আমি ইয়াতে যিখিনি আজি মানে কৰ্মী লগ হৈছো, আমি আটাইবোৰ NHM-ৰ কৰ্মী। আমি 2006 চনৰ পৰা NHM-ত কাম কৰি আছো, কিন্তু আমাক যিখিনি মজুৰি দিব লাগে সেইমতে আমাক চৰকাৰে দিয়া নাই। আমি তেওঁলোকক বহুতো অনুৰোধ জনাইছিলো, বহুতো মেমৰিয়েণ্ডম দিছিলো, কিন্তু তেওঁলোকে কোনো আমাক মানে সঁহাৰি নিদিলে। তাৰপিছত আমি আজি 3দিনীয়া ধৰ্মঘট মানে পালন কৰিবলৈ বাধ্য হৈছো, যাতে আমি ইয়াতে সফল হওঁ। হেল্থ অফিচাৰ হিচাপে সাব চেণ্টাৰত কৰি আছো। তাৰ আমাৰ বহুতখিনি কাম আছে, কিন্তু আমাৰ চাকৰিটো এতিয়ালৈকে ৰেগুলাৰাইজেশ্যন হোৱা নাই, আৰু কোনো আমাৰ চাকৰিটো মানে কোনো আপোনাৰ মানে ভৱিষ্যত নাই, ভৱিষ্যত চিকিউৰ নাই। তো তাৰ কাৰণে আমি আগতে ষ্টাফ নাৰ্ছো কৰিছিলো, তাৰপিছত আমাক পঢ়াই পেলাই চিকিৎসক বহাইছে, কিন্তু এতিয়া আমাৰ চাকৰিটোৰ কোনো মানে আপোনাৰ চিকিউৰিটি নাই পোৱা। তাৰ কাৰণে আজি আমি দাবী কৰিছো যে আমাৰ পোষ্টটোৰ কাৰণে মানে ৰেগুলাৰাইজেশ্যন যাতে ক্ৰিয়েট কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছো। এইটো আমি এতিয়া আজি হাজো ব্লক PHCত কৰি আছো। হাজো ব্লক PHC আণ্ডাৰত অল আছামৰ ভিতৰতে হৈ আছে। আমি আজি গোটেইখিনি ইয়াতে লগ হৈছো, হৈ পেলাই হাজোৰ আণ্ডাৰত যিখিনি আছে আমাৰ কৰ্মচাৰী গোটেইখিনি আমি ইয়াতে লগ হৈ পেলাই ইয়াতে আমি ধৰ্ণাটো মানে আমাৰ ইয়াতে হোৱা নাই, কিন্তু বেলেগ ষ্টেটত আমাৰ যিটো পোষ্ট CHO পোষ্ট সেইটো অলৰেডি মানে ৰেগুলাৰাইজ হৈ গৈছে, কিন্তু আমাৰ ইয়াতে অসমত হোৱা নাই এতিয়ালৈকে। বেলেগ বেলেগত হৈ গৈছে, আপোনাৰ মিজোৰাম, মণিপুৰ এইবিলাকত হৈ গৈছে, কিন্তু আমাৰ ইয়াতে হোৱা নাই এতিয়ালৈকে। কিন্তু এইটো আগতে বহুত আগতে ওলাইছিলে অৰ্ডাৰটো যে ৰেগুলাইজ কৰিব লাগে, কিন্তু ওপৰৰ পৰা একো এতিয়ালৈকে পদক্ষেপ লোৱা নাই। আজি আমাৰ মানে ধৰ্মঘাট চলি আছে। এই ধৰ্মঘাটটো হৈছে আমাৰ অল আছাম টেকনিকেল NHM এছ'চিয়েশ্যনৰ পৰা আমাৰ 3দিনীয়া ধৰ্মঘাট। আৰু এই ধৰ্মঘাটটো আমি এইকাৰণে কৰিব লগা হৈছে যে আমাৰ যিখিনি আমাৰ ন্যায্য দাবী, আমি বাৰম্বাৰ এই কথাখিনি উনুকাই দি আহিছোঁ, যদিও মানে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইখিনি আমাক মানে ৰেছপন্স ইমান ভালকৈ দিয়া নাই। আমাৰ দাবীকেইটা আছিল যে আমাৰ NHM যিখিনি কৰ্মচাৰী আছে, এই কৰ্মচাৰীখিনি যিহেতু ওতঃপ্ৰোতভাৱে স্বাস্থ্য বিভাগৰ লগত জড়িত, আৰু এওঁলোকৰ গোটেইখিনি মানুহে আমি কোভিডৰ পৰা আৰম্ভ কৰি যিখিনি নেচাৰেল ডিজাষ্টাৰ হওক আৰু মানে আমাৰ চাইল্ড মৰ্টেলিটি ৰেট হওক, মেটাৰনেল মৰ্টেলিটি ৰেট হওক, এই গোটেইখিনি কণ্ট্ৰল কৰাত আমাৰ মানে NHM-ৰ যিখিনি মানে আমাৰ কৰ্মচাৰী আছে, এওঁলোকৰ মানে দিন ৰাতি তেওঁলোকৰ যিখিনি কাম, এই কামৰ যিখিনি মজুৰি, এই মজুৰিখিনিক আমাৰ প্ৰাপ্য মজুৰিখিনি তেওঁলোকে আমাক ভালদৰে এতিয়ালৈকে দিয়া নাই। আৰু এই প্ৰাপ্য মজুৰিখিনি এনেকুৱা ধৰণৰ হ'ব লাগিছিল যে প্ৰথম কথা হৈছে যে আমাৰ 7 পে কমিশ্যন যিটো 7 পে স্কেল, যিটো কমিশ্যন স্কেল, এই স্কেলটো আমাক এতিয়ালৈকে প্ৰভাইড কৰা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে যে আমাক ষ্টেপ বাই ষ্টেপ ৰেগুলেশ্যন কৰাৰ কথা আছিল, যদিও এতিয়ালৈকে কোনো ধৰণৰ এই ধৰণৰ ৰেগুলেশ্যন এতিয়ালৈকে প্ৰচেছ আমি দেখা নাই। আৰু তৃতীয় কথাটো হৈছে যে যিটো ইকুৱেল পে ফৰ ইকুৱেল মানে মানি, মানে ইকুৱেল ৱৰ্ক যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, এই কামখিনি আমাৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে। তো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টখিনি থকাৰ পাছতো কিছুমান ৰাজ্যত এইবিলাক ইমপ্লিমেণ্টেশ্যন হৈছে, যদিও আমাৰ ইয়াতে অসমত এতিয়ালৈকে হোৱা নাই। আমি আশাবাদী, যিহেতু এইখন চৰকাৰ একদম মানে কৰ্মোদ্যোগী চৰকাৰ, আৰু প্লাছ ইয়াতে আমাৰ এজন ডাইনামিক আমি চিফ মিনিষ্টাৰ পাইছোঁ। এই ডাইনামিক চিফ মিনিষ্টাৰজনৰ আণ্ডাৰতে যাতে আমাৰ এইখিনি কাম হয়, আৰু এই কামখিনি হোৱাৰ বাবে আমি অতি আগ্ৰহেৰে আমি বাট চাই আছোঁ। আৰু এইখিনি কথা উনুকিয়াই দিয়াৰ কাৰণে, আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক উনুকিয়াই দিয়াৰ কাৰণে আমি এইটো শান্তিপূৰ্ণভাৱে, আমি অকল হাজোত নহয়, আমি অল অভাৰ আছাম এইটো আজি ধৰ্মঘট হৈ আছে। আৰু এই ধৰ্মঘটটো 3দিনীয়া ধৰ্মঘট হ'ব বুলি আমাৰ এছ'চিয়েশ্যনে আমাক জনাইছে। আৰু সেইকাৰণে আমি হাজোত আমাৰ যিখিনি মানে NHM-ৰ টেকনিকেল কৰ্মচাৰী আছে, ইয়াতে ছাপোৰ্ট কৰি আমি ইয়াতে আজি অনশন ধৰ্মঘটৰ কাৰণে বহিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপোৰ্ট, গ্ল'বেল এডিটৰ।